আৰু আজি হৈছে অসমীয়া জেঠ মাহৰ 15 তাৰিখ সো প্ৰতি বছৰে জেঠ মাহৰ 15 তাৰিখে আমাৰ মিচিং ট্ৰাইবৰ এটা পূজা আছে যোন নেকি আপোনাৰ দবুৰ পূজা বুলি কয় সো আৰম্ভ হৈছে ৰাতিপুৱা হৈছে যদি আৰম্ভ হ'ব আৰু অলপ পিছৰ পৰা সো আপোনালোকক আজি ধুনীয়াকৈ ভিডিঅ' দেখাম কেনেকৈ পালন কৰা হয় এই পূজাৰ গুৰুত্বপূৰ্ণতা কিমান সো আজি কাৰ্যসূচী আৰম্ভ কৰোঁ বতৰ চাওক ডাৱৰীয়া হৈ গ'ল অলপ জাষ্ট 5 মিনিটমান আগত মানে আধা ঘণ্টামানৰ কাৰণে আপোনাৰ ৰ'দ দিছিলে এতিয়া টাইম হৈছে আপোনাৰ 7 বাজিব হ'ল 7 AM হৈছে আৰু একেৰাহে 3 দিনমান হৈছে একেৰাহে বৰষুণ দিয়া আৰু 2 দিনমান হৈছে কাৰেণ্ট নাই পুৰা ঘৰ আন্ধাৰ হৈ গৈছে আৰু মোবাইল সুইচ অফ হৈ গৈছে সো একদম মানে আজি যদি কাৰেণ্ট নাথাকে তেনেহ'লে বহুত প্ৰব্লেম হৈ যাব মানে মিচিং জনজাতি হৈছে অসমৰ বৃহত্তম দ্বিতীয় জনজাতি সম্প্ৰদায় আৰু আমি সদায় বিশ্বাস কৰোঁ যে আমিবোৰ হৈছোঁ প্ৰকৃতিৰ পুত্ৰ আৰু আমি দনি অৰ্থাৎ সূৰ্য আৰু পল অৰ্থাৎ চন্দ্ৰৰ উপাসক আমি সদায় দৈনিক আৰু চন্দ্ৰ দেৱতাক আমি সেৱা কৰোঁ মিচিং জনজাতিৰ সংস্কৃতি ধৰ্ম ৰীতি নীতিৰ এক সমৃদ্ধ পৰম্পৰা আছে ধৰ্মীয় ৰীতি নীতিৰ ভিতৰত দবুৰুই অৰ্থাৎ দবুৰ পূজা হৈছে এক অন্যতম আমি বিশ্বাস কৰোঁ যে এখন গাঁৱৰ সম্পদাৰ সাধাৰণ কল্যাণ আৰু সমৃদ্ধিৰ বাবে দবুৰ আশীৰ্বাদৰ ওপৰত নিৰ্ভৰ কৰে আৰু বিশ্বাস আছে যে গাঁওখনৰ পৰা অশুভ আত্মাবোৰ অতৰাই ৰাখিব পৰা যায় এই দবুৰ পূজাৰ দ্বাৰা দবুৰ পূজাৰ দিনা ৰাতিপুৱাই গাঁওখনৰ মুখ্য প্ৰৱেশ বিন্দুলৈ গৈ অৰ্থাৎ যিটো ৰাস্তা মেইন ৰাস্তাৰ পৰা গাঁওখনক বেলেগ কৰে এই প্ৰৱেশ বিন্দুলৈ গৈ আমি পিৰু অৰ্থাৎ উদ্ভিদ এক প্ৰকাৰ বনৰীয়া নল আৰু বাঁহেৰে বান্ধো যাতে বাহিৰৰ মানুহে গাঁওখনলৈ প্ৰৱেশ কৰিব নোৱাৰে আৰু গাঁওখনৰ পুৰুষসকলে হাতত এডাল লাঠি লৈ গাঁওখনৰ একেবাৰে পূবফালৰ ঘৰৰ পৰা পূজা আৰম্ভ কৰা হয় আৰু গাঁওখনৰ প্ৰতিটো ঘৰ ফাৰ্ষ্ট টাইম পৰ আপং যিটো নেকি আমি অমৃত বুলি কোৱা হয় আমাৰ প্ৰতিটো পূজাৰ যিটো আপং ব্যৱহাৰ কৰা হয় এই আপং ফাৰ্ষ্ট টাইম অফাৰ কৰে লগতে আপোনাৰ ঘৰৰ পৰা এটা কুকুৰা লগতে নিমখ জলকীয়া হালধি ঠিক তেনেধৰণৰ সামগ্ৰী ৰাইজক দান কৰা হয় লগতে আমাৰ হাতত যি লাঠি আছে এই লাঠিৰে গড়খনক চাৰিওফালে এপাক কোবোৱা হয় বেৰবোৰ আৰু আমি বিশ্বাস কৰোঁ যে যদি এনেকা কাৰ্য কৰোঁ তেনেহ'লে ঘৰখনৰ যিমান অপায় অমংগল আছিলে যিমান অশুভ আছিলে যিমান আত্মা আছিলে এই আত্মাবোৰ ঘৰৰ পৰা আঁতৰি যায় লগতে ঘৰখনৰ উন্নতি লগতে মানুহৰ বেমাৰ আজাৰৰ পৰা যাতে দূৰত ৰাখিব পাৰে প্ৰকৃতিৰ পৰা যাতে আমি লাভালাভ কৰিব পাৰোঁ লগতে আপোনাৰ যিমানবোৰ ঘৰখনৰ থকা জীৱ জন্তু লগতে খেতি পথাৰ যাতে উন্নতি হ'ব পাৰে তাৰ বাবে ৰাইজে ঘৰখনক আশীৰ্বাদ দিয়ে আৰু লগতে আমি দনি পলৰ পৰা এই আশীৰ্বাদ বিচাৰোঁ আৰু আমি সদায় সূৰ্য আৰু চন্দ্ৰক সেৱা কৰোঁ আৰু আমি বিশ্বাস কৰোঁ যে আমি যাৰ পৰা শক্তি পাওঁ যাৰ শক্তিৰ বাবে সেই পৃথিৱী দিন বা ৰাতি হৈ আছে বা খেতি বাতি হয় সো তাক আমি সদায় সেৱা কৰোঁ আৰু লাষ্ট ঘৰ আৰু অনলি এটা এঘৰ আছে আচলতে আমাৰ গাঁওখন বহুত ডাঙৰ হয় এৰাউণ্ড 300 ঘৰমান আছে কিন্তু কি এই দবুৰ পূজা অনলি এদিন হয় ন সো এদিনত মানে গোটেই 300 ঘৰ গৈ আপোনাৰ পূজা কৰি মেলি আকৌ খাবগৈ লাগে নিজে বনাবগৈ লাগিব আমি বনাবগৈ লাগিব সেইকাৰণে মানে কি হৈছে গাঁওখনক মানে ভাগ কৰা হৈছে এৰাউণ্ড 15-16 ঘৰ আৰু আমাৰ টিমৰ আছে আপোনাৰ 19 ঘৰ হ'ব আৰু 19 ঘৰত আপোনাৰ ধুনীয়াকৈ খোৱা বোৱা হ'ব আৰু পূজা কৰা হ'ব নিয়ম নীতি পালন কৰা হ'ব আচলতে লাষ্ট ঘৰ অকণমান দূৰত আছে মানে বেলেগ পাৰ্টিৰ মাজত সোমাইছে সেইকাৰণে দূৰ হৈছেগৈ এজ এ ধন ভৰালি চ' ফাৰ্ষ্ট টাইম পইচাটো হিচাপ কৰিলোঁ হয় নাই কমিলে আকৌ নিজৰ পকেটৰ পৰা দিব লাগিব পইচা দেখিছেন নাই চ' পইচা হ'ব লাগে 3000 আচলতে 3000 হ'ব লাগে 1500 ইয়াত 2000 আছে এতিয়া ইয়াত 1000 ওলালে হৈ যাব বাছ
পানী দিয়া হৈছে আৰু এইফালে হৈছে আপোনাৰ পৰং আপং আৰু ফাৰ্ষ্ট টাইম অকণমান বেছি ক'লা হৈছে আৰু মানে আৰু এবাৰ মানে ওপৰত এই যিটো ওলাইছে ন আপং সেইটো মানে আকৌ ঢালিবগৈ তেতিয়া মানে খাব পৰা হৈ যাব এনেই এই কুকুৰা ডঙা মানুহ দুজন সিয়া ফাৰ্ষ্ট কুকুৰা ডাঙৰ আৰু ডবুৰ পূজাৰ এটা গুৰুত্বপূৰ্ণ ইণ্টাৰেষ্টিং কথা আছে যে আপোনাৰ আজি যিমান চব্জি বনোৱা হ'ব কোনোটা আপোনাৰ মা মছলা দিয়া নহ'ব লগতে আপোনাৰ তেল জাতীয় কোনো মানে তেল দিয়া নহ'বই অনলি আপোনাৰ বনৰীয়া শাক যিমান বনৰীয়া শাক মানে মানুহে খায় মানে চ' য'ত নেকি আজিকালি বৰ্তমান এই বনৰীয়া শাকবোৰ বিচাৰিবলৈ অলপ টাইম লাগে আৰু ইয়াতে আপোনাৰ পূজা কৰা হ'ব ইফালে চাওক দুইফালে আপোনাৰ পৰং আপং দিয়া হৈছে মানে আমাৰ পৰং আপং পূৰা মেইন হয় আৰু আচলতে আজি এই বছৰ দাদাই কৰিছে মানে যোৱা বছৰ দাদাই পূজা কৰিছিলে আৰু এই বছৰৰ দাদাই সমাপ্ত কৰিব মানে এজন মানুহে একেৰাহে দুবছৰ মানে দুবাৰ কৰিব পাৰে পূজা আৰু নেক্সট টাইম চাগে গাঁৱৰ আৰু বেলেগ এজনে কৰিব লগতে তেওঁ দুবাৰ কৰিব লাগিব মানে আৰু এইফালে চাওক গাঁৱৰ যিমানবোৰ আপোনাৰ মহিলা আছে চাই লওক কিমান অৰণ্যৰ পৰা জংঘলৰ পৰা আপোনাৰ যিমানবোৰ আপোনালোকে চাগে দেখিছে চাগে এইবিলাক খাই চাগে আপোনালোকে চাগে খাই চাগে আৰু সেইবিলাক আপোনাৰ গোটোৱা হয় লগতে বাৰু আজিকালি আপোনাৰ কম ফেমিলি বা সৰু এটা চুবুৰী খাই ন চ' আগতীয়াকৈ বাৰু আপোনাৰ চব্জিটো গোটোৱা নহয় কিন্তু আজিৰ পৰা এৰাউণ্ড 10-15 বছৰ আগত যেতিয়া নেকি আমি একেবাৰতে এবাৰতে আপোনাৰ 300-400 ঘৰ যেতিয়া নেকি এই পূজা কৰোঁ তেতিয়া আপোনাৰ 2-3 দিনৰ পৰা আপোনাৰ কালেক্ট কৰা হয় তেতিয়াতো আপোনাৰ মাংস হওক বা চব্জি হওক বা মানুহৰ পৰিমাণ তেতিয়া বেছি হয় আৰু ইফালে 2 থাল চব্জি বনোৱা হয় এথাল হৈছে আপোনাৰ এয়া হৈছে য'ত নেকি দালি আৰু পুৰা শাক আৰু এথাল বনোৱা হয় আচলতে আৰু প্ৰতি ঘৰৰ পৰা পইচা কেইটামান কালেক্ট কৰা হয় যাতে আমি কিছুমান বস্তু যেনে দালি চালি কিনিব পাৰোঁ সেইকাৰণে কালেক্ট কৰা হয় ভাত খাম বুলি বহিছিলোঁ আৰু কিন্তু কি ক'বা ৰাতিপুৱাৰ পৰা এটোপাল বৰষুণ দিয়া নাছিলে এতিয়াও দিয়া নাই বাৰু এটোপাল মান দিছে আজিৰ দিনটো মানে বৰ স্পেচিয়েল আছিলে আমাৰ কাৰণে বিকজ আমি মানুহ ন চন অফ নেচাৰ বুলি আমি কাৰণ প্ৰকৃতিৰ পুত্ৰ হয় আমি ভূমিপুত্ৰ হয় চ' প্ৰকৃতিয়ে আমাক হেল্প কৰিছিলে বাৰু আজি বৰষুণ নাই দিয়া এতিয়ালৈকে বাৰু দিয়া নাই কিন্তু দেন দিব যেন লাগিছে আৰু কিন্তু খাই ফিনিছ হ'ব বাৰু তাৰপিছতে বৰষুণ দিব চাগে কাঁহী পাতি তলতে আছে যাৰ কাঁহী দুখন আছে কাঁহী আৰু এখন আছে এইফালে আছে বটল আচলতে আজি পূজাত যিবোৰ বাচন বৰ্তন ব্যৱহাৰ কৰা হৈছে ভাত খাবলৈ হওক বা পানী খাবলৈ আপোনাৰ বটল হওক বা আপোনাৰ জাৰ মগ হেতা হওক বা কেৰিয়া হওক বা আপোনাৰ কিবা তেনেকৈ ভতুৱা হওক বা যিমান ব্যৱহাৰ কৰা হৈছে মানে কি 24 ঘণ্টাৰ কাৰণে মানে ঘৰৰ ওপৰলৈ উঠাব নাপায় মানে ইমানে আছিলে চ' হোপ কৰোঁ আপোনালোকে চাগে ভাল পালে চাগে আৰু এই আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বিকজ অন দ্য ৱে টু 1000 ছাবস্ক্ৰাইবাৰ চ' আজিলৈ বাই বাই এণ্ড চি ইউ next video